প্ৰথমতে মই ভাল অনুভৱ কৰিছোঁ আৰু মোৰ এই ৰিজাল্টৰ কাৰণে মোৰ মা দেউতা সকলে পৰিয়ালসহ আৰু গাঁওবাসী সকলে ভাল অনুভৱ কৰিছে। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে সেইকাৰণে ভাল অনুভৱ কৰিছে। মই মুঠত টোটেল 600ৰ ভিতৰত 581 নম্বৰ অৱলম্বন কৰিছোঁ। মই ইংলিছত 100, এডভান্স মেথত 100, ছায়েন্সত 98, ছ'চিয়েল ছায়েন্সত 97, অসমীয়াত 98 আৰু জেনেৰেল মেথছত 88। ভৱিষ্যতত এজন সুনাগৰিক লগতে সমাজবাসীৰ কাৰণে এজন ভাল চিকিৎসক হ'ব বিচাৰিছোঁ। মই পঢ়া শুনা কৰিছিলোঁ আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত আজমল চৌহদপট্টি আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল নামৰ স্কুলত। তাত মই যোৱা 3 বছৰৰ পৰা পঢ়ি আছোঁ, ক্লাছ 8ৰ পৰা। আজি তাত থকা শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এফৰ্টৰ বাবে মই আজি এটা ভাল ৰিজাল্ট হ'ল। এডভাইচ মোৰ যিটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ, সেইটো প্ৰথমে 6 মাহ আমি এনেকুৱা খবৰ পাইছিলোঁ যে মেট্ৰিক এইবাৰ নহ'ব বুলি। তাৰপিছত যেতিয়া খবৰ পালোঁ যে এইবাৰ মেট্ৰিক হ'ব, তেতিয়াৰ পৰা আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ। কিন্তু প্ৰথমতে ইমান ভাল প্ৰিপাৰেশ্যন হোৱা নাছিল। পিছত শেষৰ 2 মাহ আমি ভালদৰে কষ্ট কৰাৰ ফলত এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই, ভালকৈ পঢ়িলেই হ'ল, মন দি পঢ়িলেই হ'ল। আৰু যিমানখিনি পঢ়িব সকলোৱে মন দি পঢ়িলেই হ'ল। এণ্ড্ৰইড মোবাইল আচলতে ইয়াৰ 2টা গুণ আছে, এটা হ'ল ভাল দিশ, এটা বেয়া দিশ। তো ছাত্ৰ ছাত্ৰীসকলে বেয়া দিশটো বৰ্জন কৰি ভালটোৰ দিশে আগবাঢ়ি যাব লাগে। এণ্ড্ৰইডৰ ভিতৰত যেনেকুৱা গুগল, তাৰ ভিতৰত সকলো পোৱা যায়। এতিয়া তাৰ পৰা যদি আমি ভাল বস্তুবোৰ শিকি পেলাই বহুত আগুৱাই যাব পাৰোঁ। অনাগত দিনত চেষ্টা কৰিম, অনাগত হাই ছেকেণ্ডেৰীত আৰু ভাল ৰিজাল্ট কৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে মই ভাল অনুভৱ কৰিছোঁ আৰু মোৰ এই ৰিজাল্টৰ কাৰণে মোৰ মা দেউতা সকলে পৰিয়ালসহ আৰু গাঁওবাসী সকলে ভাল অনুভৱ কৰিছে। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলে সেইকাৰণে ভাল অনুভৱ কৰিছে। মই মুঠত টোটেল 600ৰ ভিতৰত 581 নম্বৰ অৱলম্বন কৰিছোঁ। মই ইংলিছত 100, এডভান্স মেথত 100, ছায়েন্সত 98, ছ'চিয়েল ছায়েন্সত 97, অসমীয়াত 98 আৰু জেনেৰেল মেথছত 88। ভৱিষ্যতত এজন সুনাগৰিক লগতে সমাজবাসীৰ কাৰণে এজন ভাল চিকিৎসক হ'ব বিচাৰিছোঁ। মই পঢ়া শুনা কৰিছিলোঁ আজমল ফাউণ্ডেশ্যনৰ আণ্ডাৰত আজমল চৌহদপট্টি আজমল মডাৰ্ণ ৰেচিডেঞ্চিয়েল নামৰ স্কুলত। তাত মই যোৱা 3 বছৰৰ পৰা পঢ়ি আছোঁ, ক্লাছ 8ৰ পৰা। আজি তাত থকা শিক্ষক শিক্ষয়িত্ৰীৰ বাবে এফৰ্টৰ বাবে মই আজি এটা ভাল ৰিজাল্ট হ'ল। এডভাইচ মোৰ যিটো পাৰ্চনেল এক্সপিৰিয়েঞ্চ, সেইটো প্ৰথমে 6 মাহ আমি এনেকুৱা খবৰ পাইছিলোঁ যে মেট্ৰিক এইবাৰ নহ'ব বুলি। তাৰপিছত যেতিয়া খবৰ পালোঁ যে এইবাৰ মেট্ৰিক হ'ব, তেতিয়াৰ পৰা আমি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছোঁ। কিন্তু প্ৰথমতে ইমান ভাল প্ৰিপাৰেশ্যন হোৱা নাছিল। পিছত শেষৰ 2 মাহ আমি ভালদৰে কষ্ট কৰাৰ ফলত এই ৰিজাল্টটো পাবলৈ সক্ষম হৈছোঁ। টেনশ্যন লোৱাৰ কোনো দৰকাৰ নাই, ভালকৈ পঢ়িলেই হ'ল, মন দি পঢ়িলেই হ'ল। আৰু যিমানখিনি পঢ়িব সকলোৱে মন দি পঢ়িলেই হ'ল। এণ্ড্ৰইড মোবাইল আচলতে ইয়াৰ 2টা গুণ আছে, এটা হ'ল ভাল দিশ, এটা বেয়া দিশ। তো ছাত্ৰ ছাত্ৰীসকলে বেয়া দিশটো বৰ্জন কৰি ভালটোৰ দিশে আগবাঢ়ি যাব লাগে। এণ্ড্ৰইডৰ ভিতৰত যেনেকুৱা গুগল, তাৰ ভিতৰত সকলো পোৱা যায়। এতিয়া তাৰ পৰা যদি আমি ভাল বস্তুবোৰ শিকি পেলাই বহুত আগুৱাই যাব পাৰোঁ। অনাগত দিনত চেষ্টা কৰিম, অনাগত হাই ছেকেণ্ডেৰীত আৰু ভাল ৰিজাল্ট কৰিবলৈ চেষ্টা কৰিম।